মোৰ নাম মিনহাছ আলী, মোৰ ঘৰ ককিলা। আমাৰ অভয়পুৰী কোৰ্টত কিবা কামত মই আহিছিলোঁ আৰু SDO চিভিল আমাৰ SDC অফিচত মই তাৰমানে টিউটাৰ হিচাপে কাম কৰি আছোঁ, দলিল লিখক হিচাপে কাম কৰি আছোঁ। কিন্তু এতিয়া মানে কোৰ্টৰ পৰা ওলাই কেনে আহি চালোঁ আমাৰ এইকেইজন মানুহ আৰু এই ভাইজানে পূৰা কান্দা কাটি কৰি আছে ইয়াতে মোৰ গাড়ীখন ৰাখিলোঁ, ইয়াৰ পৰা হেৰাই গ'ল কি কৰোঁ নকৰোঁ। তেতিয়া মই ব্ৰেক কৰিলোঁ, কৰি কেনে চালোঁ সিহঁতে ইজাহাৰ লিখি আছে মুহুৰি দি। তেতিয়া কেনেকৈ হেৰাল, সিহঁতে কৈ আছে যে টেম্পু চালকজনে নিজেই তাৰমানে কিবা কেছৰ আসামী, তেখেতে হাজিৰা দিব আহিছে। 3টা বজাত ঘূৰিবলৈ আহিছে, আহি কাৰণে এই আমাৰ কোৰ্টৰ গেটৰ পৰা 100 মিটাৰো নহ'ব, ইয়াতে SDO চিভিল, ইয়াতে আমাৰ কোৰ্ট, ইয়াতে ফিচাৰী অফিচ, ট্ৰেজাৰী, ইমান গুৰুত্বপূৰ্ণ ঠাই এখনত এটা গাড়ী পাৰ্কিং কৰাৰ পিছত যদি হেৰাই যায় নিৰাপত্তা ক'ত ৰ'ল? আমাৰ পাব্লিকবিলাকেতো অফিচত আহিব লাগিব। মাজে মাজে শুনি থাকোঁ আমাৰ এই কোৰ্টৰ ৰাস্তাৰ পৰা বাইক হেৰাই যায়, মানুহে হাবাতৰি খাই কেনে কান্দা কাটি কৰি ঘৰলৈকে ঘূৰি কৰিব লাগে। এতিয়া আমি অনুৰোধ জনাইছোঁ আমাৰ বঙাইগাঁও জিলা প্ৰশাসন বিষয়া SP ছাৰক আৰু আমাৰ বঙাইগাঁও উপায়ুক্ত মহোদয়ক, লগতে আমাৰ উত্তৰ হালমাৰা মহকুমা অধিপতিকো মই অনুৰোধ জনাইছোঁ যাতে পাব্লিকৰ এটা এই পাৰ্কিঙৰ ব্যৱস্থা কৰে, সুব্যৱস্থা কৰে, যাতে কোনো ধৰণৰ গাড়ী চুৰি নহয় আৰু নহ'লে আমাৰ CC কেমেৰা, আপাতত আমাৰ যিকেইটা অফিচ আছে ৰাস্তাই ৰাস্তাই CC কেমেৰা দিলে পাৰ্কিঙৰ ব্যৱস্থা যেতিয়ালৈকে নহয়, ৰাস্তাৰ গুৰিত গাড়ীবিলাক ৰাখিব, চোৰে যাতে চুৰি কৰি লৈ যাব নোৱাৰে, CC কেমেৰাত ধৰা পৰে, সেইটো সুব্যৱস্থা কৰাৰ কাৰণে মই DC মহোদয়ক অনুৰোধ জনালোঁ। আৰু আমাৰ SP ছাৰক অনুৰোধ জনালোঁ, এই ল'ৰাজনে বোলে আমাৰ অভয়পুৰী থানাত দিছে, এজাহাৰ দিছে, এজাহাৰৰ ভিত্তিত আপাতত এই ল'ৰাজনৰ গাড়ীটো যাতে উদ্ধাৰ হয় সেই সুব্যৱস্থা কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মই মানে মোৰ কেছৰ তাৰিখ আছিল আজি, মোৰ নিজৰ গাড়ী নিয়ে আহোঁ, আহাতে মানে ইয়াতে পাৰ্কিং কৰিছোঁ 100 কিলোমিটাৰ, এই 100 মিটাৰো নহ'ব, গাড়ীখিনি অভয়পুৰ কোৰ্টত থৈ কেনে গেছোঁ হাজিৰা দিবা, আহি কেনে দেখোঁ 3টা বজাত গাড়ীখন নাই। কি গাড়ী আপোনাৰ? টেম্পু গাড়ী, BS4-ৰ গাড়ীৰ নম্বৰ 1827। আহি কেনে আপুনি গাড়ী পোৱা নাই? কি বিচাৰে এতিয়া আপুনি? কেছ কৰিছে? কেছ কৰিছোঁ। চাওক এজাহাৰটো দেখাই দিয়কচোন। এজাহাৰটো এতিয়া এইটো এজাহাৰ। আচ্ছা, অভয়পুৰ থানাত দিছোঁ। গাড়ীৰ নাম্বাৰ আছে? গাড়ীৰ নাম্বাৰ আছে, RC আছে? এইখন RC। ঠিক আছে। মই হাজিৰা দিব আহিছোঁ, মোৰ নিজৰ কেছ আছিল, আহিছিলোঁ মই নিজা টেম্পু নি আহি কেনে পাৰ্কিং কৰিছোঁ 100 মিটাৰো নহ'ব, অভয়পুৰী কোৰ্টৰ আগত থৈ কেনে মই গৈছোঁ হাজিৰা দিবা অভয়পুৰী কোৰ্টত, আহি দেখোঁ গাড়ীখন নাই। কি নাম আপনার? শাহিদুল ইছলাম, ক'ত ঘৰ? খেলিওপৰা পাটফৰ, থানা জুবি ঘোৱা। গাড়ীটো পালে মোৰ এই নম্বৰত, গাড়ীখন পালে মোৰ এই নম্বৰত দিব, যোগাযোগ কৰি দিব। মোবাইল নম্বৰটো কৈ দিয়া। মোবাইল নম্বৰটো তোমাৰ মোবাইল নম্বৰটো মনে আছে না? মোবাইল নম্বৰটো দেখোন কি 76 368 368 03 116 এই নম্বৰত যোগাযোগ কৰিব। এই নম্বৰত যোগাযোগ কৰিব। মোৰ নাম শাহিদুল ইছলাম, নিজে টেম্পু ড্ৰাইভাৰ। নাম সিৰাজুল হক। মই অফিচিয়েলি কামত কোৰ্টতো আহিছিলোঁ আৰু SDO চিভিলত অলপ কাম আছিল ছাপ্লাই বিভাগত। গতিকে মই মানে কোৰ্টৰ পৰা ওলাই ইফালে গৈ আছোঁ ৰাস্তাৰ ফালে, তো দেখা পাওঁ শ্বহীদুল নামৰ ভাই এটা মানে ক'লে যে মোৰ অটো হেৰাইছে, ইয়াতে আছিল, কেইজনমান মানুহ লগত আছে, সিহঁতেও ক'লে যে অটোখন আমি কোৰ্টৰ কামত কিবা লৈ আহিছিলোঁ, নিজৰে অটোখন মানে নাই, মানে চুৰি লৈছে মোটামুটি কথা হ'ল। গতিকে এটা আচৰিতজনক কথা হ'ল যে ইয়াতে আমাৰ SDO চিভিল অফিচ আৰু ইফালে কোৰ্ট, ৰাস্তাটো মাজেদি গৈ আছে, ইমান এটা স্পৰ্শকাতৰ এটা নিৰাপত্তাজনিত ৰাস্তাত এনেকৈ যদি দিন দুপৰতে এটা অটো হেৰাই যায়, গতিকে এইটো এটা বিচাৰ্যৰ বিষয়। আমাৰ বঙাইগাঁও জিলা প্ৰশাসন, আমাৰ আৰক্ষী অধীক্ষক মহোদয়, আমাৰ জিলা আমাৰ মহকুমাধিপতি উত্তৰ শালমাৰা, আমাৰ এই ডিষ্ট্ৰিক্ট কমিশনাৰ, জিলা আয়ুক্ত, এখেতসকলে কি নিৰাপত্তা ব্যৱস্থা কৰিছে। এটা SDO চিভিলৰ অফিচ ইয়াৰ পৰা
দুই মিটাৰে নহ'ব ৰাস্তাৰ পৰা। এইখিনিত যদি এটা চুৰিকাণ্ড হয় কোৰ্টৰ আগত আৰু এছ ডি চিভিলৰ মাজত, গতিকে এইটো এটা বিচাৰ্যৰ বিষয়। আমি আমাৰ নিৰাপত্তাটো অলপ টনকিয়াল কৰিবলৈ আহ্বান জনাইছোঁ জিলা আয়ুক্ত মহোদয়ক, আৰু বিশেষকৈ এইটো নিৰাপত্তাজনিত ব্যৱস্থাটো আৰক্ষী অধীক্ষকে চাই, গতিকে SP ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ ডাঙৰীয়াক এটা মানে উপযুক্ত ব্যৱস্থা লৈ এই দুখীয়া মানুহৰ যিটো অটো হেৰাইছে এই অটোটো যাতে দিয়াৰ ব্যৱস্থা কৰে, উলিয়াই দিয়াৰ ব্যৱস্থা কৰে, এইখিনি মই আহ্বান কৰি এটা স্থানীয় সচেতন ৰাইজ হিচাপে এইখিনি মই আহ্বান জনাইছোঁ আমাৰ প্ৰশাসনীয় ব্যৱস্থাক, এডমিনিষ্ট্ৰেশ্যন অফিচাৰবিলাকক এইটো সুব্যৱস্থা কৰি। ইতিমধ্যে মই জনামতে ৱাইপুৰী আৰক্ষী থানাত শ্বহীদ ছাইদুল ইছলামে এজাহাৰো দাখিল কৰিছে। গতিকে সেই এজাহাৰৰ ওপৰত ভিত্তি কৰি আমাৰ পুলিচ বিভাগে যাতে এটা কঠোৰ ব্যৱস্থা লৈ এইটো উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰে, এইখিনি মই বিনম্ৰভাৱে কাতৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ।